পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিপিএফ দলৰ পৰ্বতজোৰা প্ৰাৰ্থী মুনমুন ব্ৰহ্ম আৰু প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এবিএমছুৰ। পৰ্বতজোৰা অঞ্চলত বিগত 5টা বছৰে উন্নয়নমূলক কাম নোহোৱাৰ বাবে এবিএমছুৰ নেতাৰ ক্ষোভ। সংখ্যালঘু এলেকাত বিপিএফ দলক নিষিদ্ধ ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে ছাত্ৰ নেতাগৰাকীয়ে। লগতে বিপিএফ দলক মুছলিম বিৰোধী বুলি আখ্যা দিয়ে। আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে পৰ্বতজোৰাৰ যেজন সভানেত্ৰী মুনমুন বাইদেউ ডাঙৰীয়ানী তেখেতে আমি 4 বছৰ উকুলি যোৱাৰ পিছত মদাতী অঞ্চলে এদিনো আমি দেখিবলৈ সক্ষম হোৱা নাই। আৰু এইখন চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে 4 বছৰ চৰকাৰ গ'ল, চৰকাৰেও আমি দেখিবলৈ পোৱা নাই যে এক ডালি কতবা মাটি পেলাইছে। আচলতে প্ৰথমে এই লোকেল MCLA মুনমুন বাইদেউ ডাঙৰীয়ানীক আমি সকীয়াই দিব খুজিছোঁ, কম সময়ৰ ভিতৰত মদাতী বা পৰ্বতজোৰাৰ যিমান অঞ্চল আছে কোনো ধৰণৰ আমি কাম কাজ আমি দেখিবলৈ পোৱা নাই। এইখন চৰকাৰেও আমি কোনো কাম কাজ আমি দেখিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ এই অঞ্চলৰ লোকেল MCLA সভানেত্ৰী মুনমুন বাইদেউ ডাঙৰীয়াক আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে ক'ব খুজিছোঁ, কম সময়ৰ ভিতৰত এই অঞ্চলৰ যিমান ৰাস্তা ঘাট আছে কাম শেষ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অনাতাই কিন্তু দল সংগঠন বা স্থানীয় ৰাইজে বা বিশেষকৈ এবিএমচিয়ে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিব। আৰু বিশেষকৈ মদাতী নহয় পৰ্বতজোৰা বিভিন্ন অঞ্চলে ৰাজনৈতিক লিডাৰবিলাক আমি প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিম। বিশেষকৈ 17 বছৰ বিপিএফে আমাৰ সংখ্যালঘু এলেকায় একো আমি কাম দেখিবলৈ পোৱা নাই। হাগ্ৰামা মহিলাৰ নেতৃত্বত 17 বছৰ শাসন কৰিছে, 17 বছৰে মাইনৰিটি এলেকায় একো আমি উন্নতি দেখিবলৈ পোৱা নাই। 4.5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াও আমি দেখিবলৈ সক্ষম হৈছোঁ, একো কাম কৰিবলৈ সক্ষম হোৱা নাই। আমি এইবেলি স্থানীয় ৰাইজ দল সংগঠনে স্পষ্টভাৱে আমি ক'ব বাধ্য হৈছোঁ যে আমাক আগত ৰাস্তা ঘাট ক্লিয়াৰ হ'ব লাগিব, তাৰপিছত ইলেকশ্যন বা ৰাজনৈতিক লিডাৰবিলাক ইয়াক সোমাব দিম। অনাথাই কিন্তু আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিম। ইয়াৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।